অসমত কংগ্ৰেছে 55 বছৰ তুষ্টিকৰণৰ ভয়ানক ৰাজনীতিৰে যি অন্যায় অবিচাৰ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কৰি গ'ল আৰু অসমীয়া খিলঞ্জীয়া মানুহ ভাৰতীয় মূলৰ প্ৰকৃত মানুহখিনিয়ে যেনেধৰণে আজি তেওঁলোকৰ বিভিন্ন সুবিধাই হওক অধিকাৰেই হওক তাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছিল আৰু ৰাজ্যখনক এটা ভয়ংকৰ বিপদৰ পিনে তেওঁলোকে ঠেলি দিয়াৰ সকলো প্ৰয়াস চলাইছিল। তাৰ বিপৰীতে আমি এই UCCৰ জৰিয়তে ৰাজ্যখনত আমি এক আইন আৰু দেশৰ ঐক্য সংহতি লগতে আমাৰ যি লিংগ বৈষম্য আছে সেই বৈষম্যকো আঁতৰ কৰিব আৰু সমান আইনৰ জৰিয়তে সকলোৱে ন্যায় পাব, সকলোৰে সবলীকৰণ হ'ব